নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এই বাৰাণ্ডাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰ'ব, এতিয়াতো ৰাতিপুৱাই নাই দিয়ক, আজি বহুত দেৰি হ'ল। এতিয়া 11:30 যি কিবা বাজিল, কিমান টাইম হ'ল চাওঁ ৰ'ব ঘড়ীটোত। 12:30 হৈ গ'ল। এতিয়া ঘৰৰো সকলো কাম চাম কৰিলোঁ। ৰ'ব, আলুও অলপ তুলিব আছিল, সেইবোৰ তুলিলোঁ। তুলি পেলাই এতিয়া তাৰমানে ভাত বনাব লগা হৈছে। আজি আৰু মাকোঠেক গেল, আৰু মাকোঠেকে গেল না কি নাজানো ভালকৈ, তথাপিও আৰু গেছি বাবু জিমত গেছি। সি জিমৰ পৰা আহিয়ে তাৰমানে ভাত খাব, 2টামান বজাত আহি পায়। আজি অলপ সোনকালে আহিব কিজানি, ভাত খাব। আৰু মই ভাত বনাব ধৰিছোঁ ৰ'ব। তাৰোপৰি আজি আৰু কি বনাওঁ দেখাই দিম। কিছুমান বস্তু তাৰমানে কেনান একবিধ বস্তু ইমান ভাল পায় দেউতাকটোৱে, কিন্তু দুটাই নাখালি, দুটাই খালি ভাল নালাগে না, সেনেকৈ ৰান্ধিবও নোৱাৰে। সেই গতিকে আজি মই সেই বস্তুটো ৰান্ধিম, আপোনালোকক দেখাই থাকিম। আহকচোন। এই বস্তুবিধ হৈছে এইবিধ কি জানে না, মাহৰ দালি, মাটিমাহৰ দালি। আমি তাৰমানে ময়ো ভাল পাওঁ, দেউতাকেও বহুত ভাল পায়। আনবাৰ আজি 2 মাহমানৰ বেছি হ'ল, 2-1.5 মাহমান হ'ল। কোনোদিনে ৰান্ধাই নাই, তাৰমানে সুবিধা পোৱা নাই এনেকৈ ৰান্ধিবা। আৰু ৰাতি মই ৰুটি খাওঁ যাতে, সেই দালিটো খাব নোৱাৰি না। এতিয়া মুগৰ দালিটো বনাওঁ, সেইটো ৰাতি। আজি সেইকাৰণে মই এই দুপৰবেলা এইটো দালি বহাইছোঁ। এই মাটিমাহৰ দালি বহা নাই, এতিয়া জিকে থৈছোঁ। ইয়াৰে কলা বাকলখিনি গুচাই দিম। কলা বাকলখিনি গুচাই দি ধুনীয়া কৰি, কিন্তু জিকে থবার বেছি সময় হোৱা নাই, অলপ সময় হৈছে। আৰু উহা চাউলৰ ভাত বনাইছোঁ ইয়াতে কুকাৰত। এই চাউল তাৰমানে হেৰি কৰিলোঁ, ধুই পেলাই বহাই দিলোঁ। ইভাগে কেপচিকাম এটা আছিল ডাঙৰ, সেই 3জনৰ কাৰণে হ'ব, কুটি লওঁ। আৰু কণী ওলাম, কণী ভাজিম। কণী তাৰমানে ফ্ৰিজতে আছে, ওলাম ভাজোঁ, মানে ভাজা নহয়, উহাই দিম। বাবু জিমক যায়তো, জিমৰ সেনেকৈ ভাজা ইমান নাখাওঁ। ৰাতি এনে ভাজি দিওঁনে, তথাপিও এতিয়া এইটো হেৰি কৰিম। আৰু কিবা এটা কৰিম, বেঙেনা চেঙেনা আছে, এইটো দেউতাকে পোৱাল বেঙেনাও আনি থৈছে, এই পোৱাল বেঙেনা ভাজিম। আৰু ইভাগে স্কোৱাচ আছে, গাজৰ আছে, আৰু আলু চালুটো এনেকৈ নাখাওঁৱেই আমি, সৰু আলু আছে ঘৰত। আজি আৰু আলু তোলা বুলি ক'লোঁ যে আলু তুলিছোঁ আছে। অৱশ্যে কি কৰোঁ, কালি আমাৰ ইয়াতে কালী পূজা আছিল না চকুত, যোৱাকালি কালী পূজাত গ'লোঁ, কিন্তু একো ভিডিঅ' কৰিবৰে নহ'ল। ইমান ইচ্ছা আছিল, কিন্তু মই তাৰমানে দিনটো লগানে থাকিলোঁ না। লগানে থাকি পেলাই গধূলা চাকিখন দিয়াৰ কাৰণে গ'লোঁ, কিন্তু চাকিখন তাৰমানে গোহাঁইটো স্থাপন সোনকালে কৰা নাই, 8টা 8:30মান বাজিছে। তাৰপিছতহে চাকি দিছোঁ। চাকি দি নাম চাই পেলাই চাহ তাহ খাই সোনকালে আহিলোঁহে ঘৰত 9টামানত। ইভাগে ইনচুলিন ল'ব লাগে কাৰণে আহিলোঁ। আমাৰ ইয়াতে এতিয়া ক্ৰিকেট খেলাও চলি আছে ৰ'ব। চলিগিলাখানে তাৰমানে ইয়াতে পথাৰতে ওচৰত কালিৰ পৰা আৰম্ভ কৰিছে ক্ৰিকেটৰ। আজিও আছে, মাইকেদি গেইৰে আছে, তাৰমানে কালি গেলি আছে বোলে। এনে কাষতে এখন হেৰি কৰিলে ভাল পায় দিয়কচোন। আৰু সৰু চলিগিলা আজিকালিতো জানে চব ক্ৰিকেট প্ৰেমী ৰাইজ, গতিকে ভালেই কৰিছে, যি কৰিছে। বেয়া হেৰি য'ত কৰি এলাখন কৰি থাকাক চলিগিলাকে ভাল লাগে। চাই থাকিছোঁ কি কৰোঁ। আমাৰ আৰু তাৰমানে কালি সেই কালী পূজাখন যে আছিল, তাতে আমাৰ খালি ভোগৰ সেই দিছিল খালি। তাৰপিছত যাই আমিতো ৰাতি গেলি থকা নাই, নাথাকিলি হেৰি ৰাতিপুৱাই আমি বিচনাতে আছোঁ। 7টামান, অলপ দেৰি হৈছে বাগৰ দিয়ে হেৰি কৰোঁতে, 7টামান বাজিছে উঠাতে। কোনোবাই গেৰি আছে আৰু ভিন্দো কৰি ওচৰৰে কোনোবা তাৰমানে ভোগৰ ঠাৰি এই লৈ আহিছে, ভোগৰ সেই সাজত লৈ আহিছে প্লাষ্টিক এটা, আৰু বুট আনিছে প্ৰসাদ, তাৰমানে সেই প্ৰসাদ আনিছে, নাম ধৰিছে। আমি তাৰমানে ৰাতিপুৱা গেলি থকা নাই না, আৰু থাকিব নোৱাৰোঁ দিয়কচোন, মই বেমাৰী মানুহ, তাৰমানে দেউতাকো বেমাৰী বুলিয়ে ক'ব পাৰি। এতিয়া টেবলেট মাজে মাজে খাই থাকে নাই হাই প্ৰেছাৰৰ কাৰণে, সেইকাৰণে আমি ইয়াত থকা নাই। নাথাকাৰ কাৰণে কোনোবা এনেকৈ আমি বুলি নহয়, যাৰ ভোগ হওক যি নহওক দিছে চবকে, তাৰমানে সেনেকৈ ৰাতিপুৱা তাৰমানে এনেকৈ দিবা আহিছে এনেকৈ। এতিয়া ভোগখিনি তাৰমানে আৰু এটা কথা চাবচোন, মই এনেও ভোগৰ বস্তু হ'লেও ভোগৰ বেলেগ খাওঁ, অকল যদি ভোগত বলি থকা হেৰি থাকে মই সেনেকৈ খাব নাই। তাৰমানে মই বলিৰ বস্তু এনেও পাঠা বা হেৰি নাখাওঁ,
আৰু বাবুইটো নাখায়ে গুণগুণে বলি সেনেকৈ বস্তু নাখায় বোলে নাখাৰ কাৰণে দেউতাকে অলপমান যি আছে সেই খাইছে দিয়ক এই বুটখিনি মই খাইছোঁ আৰু মইতো ভালেই পাওঁ বুট খাব গ'লে সেই খাইছোঁ দিয়ক আৰু নাপায় না সেই ভগৱানৰ বস্তু কালি মই তেওঁ নহ'লে সেই দুখ ধৰিব পাৰি না সেইকাৰণে নাপায় বুলি ক'ব নাখাওঁ যাতে আৰু বুটখিনিয়ে খাইছোঁ চাই থাককচোন এই মাহৰ দালি আধা কেজি মানে আনিছিল নেকি এখনি আৰু বেছি হ'ল এখনি আৰু একদিন তাৰমানে এনেকৈ চান্স পালিহে খাব পাৰি একেদাই তাৰমানে নাখাওঁ তাৰমানে কিছুমান বস্তু দিজানো আৰু কিমান বনাব দালি নান মুগৰ দালি বা মচুৰ দালি বনোৱা যায় আৰু এই বনালি যেতিয়া আৰু খোৱাৰ সুবিধা পায় সেইদিনা খাম দিয়ক এখনি এতিয়া থৈ দিলোঁ মানুহৰ কিমান কাম তাৰমানে থাকে ভাবকচোন তাৰমানে মই এই ভাত বনাই আছোঁ দিয়কচোন এতিয়া ভাত তাত বনাই অন্যদিনা অৱশ্যে নালাগে ভাত বনাব এওঁ বনাই যাতে আৰু আজি এতিয়া বনাব লগা আছে আৰু মই কি কৰিছোঁ তাৰমানে ওলকবি তাৰমানে কেইটামান ওলকবি বনাই এই ভাতৰ উহা চাউলৰ ভাত খাব 4টামান হুইচেল মাৰক অলপ ভালকৈ সিজিলে তাৰমানে বাবুই খাই যদি অলপ 3টা মাৰিলেও হ'ব দিয়ক বন্ধু থলুছে এই ওলকবিখিনি তাৰমানে কি হৈছে দেউতাকে কালি জিকা ভেন্দি এই দেখি দিয়ক ৰ'বচোন মই কিন্তু বুটটো খাই আছোঁ দিয়ক কালি তাৰমানে এই মাজৰ সবখিনিত এই হ'ল ভেন্দিৰ গুটি এই ভেন্দি না কিবা এই তিয়ঁহৰ গুটি এই জিকাৰ গুটিত চাওকচোন কেনে ৰং দিছে তাৰমানে আৰু এইটো নেচেৰাৰ গুটি এই নেচেৰা মাহৰ গুটি এই টি-চাইৰৰ গুটি আনিছে এতিয়া তাৰমানে কি হৈছে জানেনে আমাৰ জাগা তাৰমানে ৰুব পৰা জাগা আছে পাছফালে বহুত কিন্তু ইমান ভাল নহয় এতিয়া চোতালৰ খিনিতে ৰোৱা যায় না গতিকে সেইখিনি কবি আছিল না ওলকবিটো আমাৰ এতিয়া খাবৰ মন নাই গতিকে কি কৰিম জানেনে ওলকবিবিলাক কাটি থৈছোঁ মই তাৰমানে হেৰি কৰিম চিৰি দিম মাছেদি তাৰমানে ফুটি কৰি থলি মাছেদি খাব পৰা যাব বৰ সোৱাদ লাগে তাৰমানে আৰু ৰ'দটোও চোকা ৰ'দ গতিকে আজি ভাবিছোঁ সেই কৰিম ভাতখিনি বনোৱা হোৱাৰ পিছত ওলকবি সৰু সৰু কৰি সেনেকৈ চিৰি দিম আৰু এইখিনিত তাৰমানে তাতে তাৰমানে দুটা জিকা তিয়ঁহ আৰু হেৰি ৰুব নেচেৰা সেই গুটি ৰুব আৰু ইভাগে আপোনাৰ এই আলু যি ৰোৱা বুলি ক'লোঁ আজি এই আলু ৰোৱা জেগাখিনিত এইখিনি কি কৰিব তাতে ভেন্দি ৰুই দিব এইবাৰে ভেন্দি এটা ৰুম ৰ'ব একবাৰ ৰুইছোঁ নেকি মনত নাই তাৰমানে ৰুইছোঁ আমি আহাৰ বছৰতে 13 চনত আমি এই ঘৰত আহিছোঁ না ঘৰ বন্ধা হেৰি আহাৰ 13 চনতে তাৰমানে সেই ভেন্দি ৰোৱা মনত পৰিছে ইমান ধুনীয়া ভেন্দি হৈছে তাৰমানে ইমান খোৱা হৈছে আৰু ধুনীয়া ফচল হৈছিল তাৰমানে ৰোৱা হেৰি ভাল হৈছিল এইবাৰো ভাবিছোঁ এতে ভেন্দি ৰুম তাৰমানে সেইকাৰণে আলু আজি 4 বাতি নে 5 বাতি আলু হৈছে গাছখিনিও মৰি গৈছে বেছি ভাল হোৱা নাই তথাপিও এটা চৈৰাই দি 1 চৈৰা হৈছে হ'ব আমাৰ আলু খোৱা মানুহ বেছি নাই গতিকে জীৱনটোৰ একো সেয়ে নাই দিয়ক মানুহৰ হয়নে কাম কৰি হঠাতে তাৰমানে নোহোৱা হৈ যায় মানুহগিলাখনে হয়নে আজা কৰি পেলাই কিমান আজে কষ্ট কৰি মানুহে আজি হঠাৎ নাইকিয়া হৈ যোৱাৰ পিছত কিমান দুখ লাগে নানান আৰু এই যি ঠাণ্ডা গৰম চাওকচোন কিমান ঠাণ্ডা পৰিছিল সেইকেইদিন হয়নে অলবাই নোৱাৰোঁ মইতো একেদিন তাৰমানে ৰাতিপুৱা ওচৰতে অলপ খোজকাঢ়ি যাওঁ কিন্তু দূৰত যাবই পৰা নাই ইমান ঠাণ্ডা কিন্তু এই আজি 3 দিনমান 4 দিনমানৰ পৰাই হঠাতে গৰম পৰা হৈছে ৰাতি কিন্তু কাপোৰৰো তে মানুহৰ জীৱনত ক'ত শান্তি আছে কওকচোন গৰম বুলি গৰম ঠাণ্ডা বুলি ঠাণ্ডা এতিয়া গৰমে ফেনে দিব লাগিব কালি মই ৰাতি দিছোঁৱে ফেন পূজাৰ পৰা আহিছোঁ আহিয়ে দাউৰি কৰি তাৰমানে কাম কৰি আছোঁ কিবা কালি ভাতো বনাব নালাগা হৈছে মই আহিয়ে ফেনখন দিছোঁ মোৰ ইমান গৰম লাগিছে আৰু আগতে আৰু কাপোৰ উৰি মই কালি উৰা পুনিও উৰা নাই তাৰমানে গৰম লগাৰ কাৰণে
এই মানুহৰ জীৱনত শান্তি বোলা বস্তুৱে নাই তাৰমানে। মাহৰ দালি বহিছোঁ ৰ'ব, মাহৰ দালিখিনি উহে লৈ মই খাৰ চাৰ নেদাওঁ দিয়ক, মই খাৰ এতিয়া বেছিকৈ নাখাওঁৱে। মই এইফালে কি কৰিম, তেলেন মাৰাৰ সময়ত আদা আছে, এই আদা অলপমান থেতলাই দিম, এই আদা থেতলাই দিম। এই আমাৰ এওঁ আহিছিল ৰ'ব, খেলা চাব আহিছিল, খেলা চাই এতিয়া ওলকবি হেৰি কৰিব দিছে, বাকল চেলবা দিছে, নহ'লে মোৰ সময় নাই আৰু ৰ'দো ইমান ৰ'দ পৰিছে। মই অলপ ওলকবি চলা দেখে দিওঁ দা, নহ'লে মোৰ সময় নাই, ৰ'দ দিছে, ৰ'দখিনি যাবয়ে। চাওকচোন এই ওলকবি চলি আছে, বা বঢ়িয়া। পুঠি কৰিবা নেকি? পুঠি কৰিম, মাছৰ মূৰাই দি খাম, পুঠি মাছৰ মূৰা বঢ়িয়া লাগিব। আৰু আছে কেইটামান থাকিলেও একেইটাই দি চাওঁ দিয়কচোন, এসাঁজ হ'লেও কথা নাই। ৰ'দটো বঢ়িয়া ৰ'দ দিছে, আৰু আজি আমলখো হৈ পেলাই দিছোঁ আৰু হওক দে, আমি বেছি মানুহটো নাই, বাবুই নাখায়, আমি তিনিজনেই, তিনিজনৰো তেওঁ বা খাই না নাখায়। তেওঁ এতিয়া তাৰমানে এটা মোক গেলি হৰলিক্স আনিছিল, চুগাৰ ফ্ৰী হৰলিক্স বুলিও কৈছিল, চুগাৰ ফ্ৰী বুলি কৈছিল, ফাৰ্মাচীৰ পৰা আনিছে। কিন্তু মই 3 দিন নে কি খাইছোঁ দিয়ক, খোৱাৰ পিছত মোৰ চুগাৰ একদম জোখটোতো বেছি হৈছে, মোৰ এতিয়া ভয় লাগি আছে, মই নাখাওঁ। সেইকাৰণে এইটো তেওঁক খাব দিম, তেওঁৱে খাব, এতিয়া খাব তাৰমানে। সেইকাৰণে মই পানী গৰম কৰিছোঁ ৰ'ব, কৰি পেলাই বাতিটো গুলি পেলাই দিম, তেওঁৱে খাওক। মোৰ খাব ইমান ভয়ো লাগে এতিয়া, সেইকাৰণে মই নাখাওঁ। ইয়াতে অ'টছ হৰলিক্স দিছোঁ 2 চামুচমান, 2 চামুচ অলপ বেছিয়ে দিছোঁ, খাই পেলাই ভাল লাগিব। তেওঁ অলপ পানী গৰম কৰিলোঁ, অলপ চাহপাতো দিয়া আছে। মাহৰ দালিখিনি এতিয়া সিজাই ল'লোঁ, 4-5টামান হুইচেল মাৰিলোঁ, আৰু এতিয়া মই হেৰি কৰি দিলোঁ, এতিয়া তেলেন দিম। পিঁয়াজ, আদা দিছোঁ, থেতলাই পেলাই অলপ, মজা বনাইছে কিন্তু বোলে, দালিখিনিৰ বঢ়িয়া বনাইছে। মহুৰ দালি হেৰি কৰি দিছোঁ, নহৰু আৰু আদাখিনি থেতলাই দিছোঁ, নহৰু তেলে নিদিলোঁ। মোৰো ভাত আঞ্জা ৰেডি হ'ল ৰ'ব, এতিয়া খাওৰা এতিয়া আহিলি, এওঁ গেল খালা চাব, আৰু আহি কবিৰ বাকল চাকল চলে গেল, আৰু গেল দূৰৰ, তেতিয়া তাতে যোৱা নাই, ওচৰত গেলি এই খাত, তাৰ পৰাই বাবু আহিয়ে বনাই জিমৰ পৰাই আহিলে, তাক ভাত তাত দিওঁ দি অলপ জিৰাম। ভাত বাঢ়িছোঁ মই গা ধুবাই গৈছোঁ, মোৰো বাঢ়িছোঁ, বাবুই খালাক। মাহৰ দালিৰ ৰং ফেণ্টা, আমলেট, বেঙেনা ভাজা, পিঁয়াজ, জলকীয়া, কেপচিকাম, চালাড। মাহৰ দালিখিনি বঢ়িয়া হৈছে। বহুত দিন মাহৰ দালি খোৱা নাছিলোঁ, আজিয়ে খালোঁ, ধুনীয়া হৈছে। পুৱা ভাত, মাহৰ দালি, কণীৰ আমলেট, ভাত।
বনাইছে আমাৰ দালি উদলি এমাই ঘৰতে অলপ খাইত তেল থাকিল খাই তেল দিলে মই নাখালোঁ মাহৰ দালি সদাইছে যাবা আছে যাম দেউতাকে দরজাখান খুলবা গেছে কোনোবা গুণগুণ থাকলে গুণগুণে খোলে আজি দেউতাকে গ'লাক ভাত তাত খাইছোঁ খাই পেলাই আৰু গাত দিয়াক অলপমান দেউতাকেও বাগেত দিছিলে এতিয়া মইতো বাবু যোৱা দেখা পাই তেওঁকৰো গেটখন খুলি থাকে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ বাই বাই